এই সাজ ভাতৰ কাৰণে দিনটো যে কিমান বেছি কষ্ট ভুগিছোঁ হয়তো নুবুজালে বুজিবই নোৱাৰিব আপোনালোকে ইমান বেছি কষ্ট আজি দিনটো এই সাজ ভাতৰ কাৰণে আমি আহিছোঁ এফালে ৰ'ব কৈ আছোঁ বলকচোন ভিডিঅ'টো প্ৰথমৰ পৰাই আৰম্ভ কৰি লওঁ এয়া চাওকচোন ধুনীয়াকৈ সাজি কাচি ল'লোঁ চকুত ছানগ্লাছ পিঠিত বেগ লৈ পেলাই কোনফালে যাম বুলি ভাবিছে ৰ'ব কৈ আছোঁ দেই সাজি কাচি ওলাইছোঁ কেনেকুৱা লাগিছে দেখিবলৈ সেইটো আগত জনাই লওক আপোনালোকে যদি ভাল লাগিছে এটা কমেণ্ট কৰি দিয়ক আৰু যাওঁ ব'লে ওলাই এয়া প্ৰথমতে উঠি লৈছোঁ এখন ৰিক্সাত আজি স্কুটি বা বেলেগ গাড়ীত নহয় দেই আজি একো ট্ৰেইনেৰে যাত্ৰা আকৌ এবাৰ ৰিক্সাৰ পৰা নামিয়ে উঠি ল'লোঁ আমাৰ গুৱাহাটীত আকৌ ধুনীয়া ধুনীয়া আজিকালি এচি বাছবিলাক চলিছে নহয় খুব বেছি ভাল লাগে গৈ একেবাৰে টেনশ্যন নাই কিন্তু বেছি এচি ল'লে মোৰ আকৌ অকণমান প্ৰব্লেম হয় তো বিৰাট বেছি মূৰৰ বিষ আৰু হামি আহি গৈছে মানে গৈ নাপাওঁ আহি পালোহি ফাইনেলি এয়া কামাখ্যা জংচন অকণমান বাৰু দূৰো হয় সেইটো কাৰণে আহি হয়তো আমনি লাগি গৈছিল আৰু এয়া আহি ভিতৰলৈ সোমালোঁ আৰু বাহিৰৰ পৰিৱেশো অকণমান দেখুৱালোঁ আজি বহুত বেছি ৰ'দ বাৰু কৈ আছোঁ ৰ'ব সোমাই ল'লোঁ এফালে ষ্টেচনৰ ভিতৰত মানে এইফালে চাই আছোঁ ট্ৰেইনখন কেইটা বজাত আছে কি কথা 12:40 মোৰ ট্ৰেইন আছে নৰ্থ ইষ্ট এক্সপ্ৰেছ গৈ আছোঁ আমি কোনফালে হ'ব দিয়ক কৈয়ে দিছোঁ ইমান ছাছপেন্সৰ দৰকাৰ নাই আহি পালোহি এয়া কুকুৰাঝাৰলৈ বুলি ওলাইছোঁ আৰু এয়া লৈ লৈছোঁ দুটা আইচক্ৰীম খাই লওঁ অকণমান বডিটো কুল কৰি লওঁ আৰু ফাইনেলি ট্ৰেইনৰ ডবাটো হেৰৌ প্ৰথমৰ পৰা শেষলৈকে দৌৰি আহি পিছত পালোহি নিজৰ মানে জাগাকণ যোনটো ডবাত মোৰ পৰিছিল সেইটো পিছত পালোহি ফাইনেলি আহিও পালোঁ আৰু উঠিও ল'লোঁ উঠি পেলাই একদম হাত ভৰি মেলি বহিহে ল'ব লাগিব ইমান বেছি ভাগৰ লাগিছে আৰু আজি যে সঁচাকৈ ইমান বেছি গৰম সেইটো কাৰণে হয়তো ভাগৰটো অলপ বেছিয়ে লাগিছে বাৰু এয়া আহি নিজৰ ছিটটোত বেলেগ মানুহ বহি থকা দেখা পালোঁ বাইদেউগৰাকীক ক'লোঁ যে এইটো আমাৰ ছিট গতিকে তেওঁ উঠি দিলে আৰু লগে লগে নিজে ভৰি হাত মেলি বহি লৈছোঁ দুফালে দুটা ভৰি মেলি লৈছোঁ ৰ'ব নহ'লে জানেনে জেনেৰেল ডবাত টিকেট কৰা মানুহবিলাক আহি আকৌ সেই শ্লিপাৰবিলাকত উঠি দিয়ে তেনেকুৱা অৱশ্যে আগতে এবাৰ ময়ো কৰিছিলোঁ বেলেগৰ পৰা বহুত কথা শুনিছিলোঁ সেইটো কাৰণে আজিকালি ময়ো কাকো ছিট নিদিওঁ মই নিবিচাৰোঁ মোকো নালাগে তোমালোককো নিদিওঁ এনেকুৱা টাইপৰ হাত ভৰি মেলি নিজৰ বুকিং ছিটকেইটাত বহি ল'লোঁ উপায় নাই আৰু এয়া চাওক বাহিৰৰ পৰিৱেশ চাব নেকি বহুতেই বেছি ৰ'দ একদম সাংঘাতিক আজি যে 39 ডিগ্ৰী চেলচিয়াছত চলি আছে আৰু চাওকচোন কি টিকা ফটা ৰ'দত আৰু সেউজীয়াবিলাকো যেন একেবাৰে হালধীয়া হৈ গৈছে নহয়নে ৰ'দৰ কোবত বাৰু যি কি নহওক যাবলৈ ওলাইছোঁ যেতিয়া যাবতো লাগিবই এটা বিশেষ কামত ভণ্টিৰ ইণ্টাৰভিউ আছে মানে কলেজত গৌৰীপুৰ কলেজত তো ট্ৰেইনবিলাক আকৌ কোকৰাঝাৰলৈকেহে যায় সেইটো কাৰণে কোকৰাঝাৰ হৈ যাম বুলি ভাবিছোঁ গৌৰীপুৰ বা ধুবুৰী হৈ যোৱা ট্ৰেইন এখনো নাপালোঁ ঘপকৈ টিকেট কটাৰ বাবে হয়তো এনেকুৱা হ'ল এফালে চিপছৰ পেকেট এটা ফালি অকণমান চুবাই লৈছোঁ ট্ৰেইনত আহিলে কি খাওঁ কি নাখাওঁ লগাটো এটা অভ্যাসেই হৈ পৰিছে কিন্তু চব বস্তুটো খাবলৈও মন নাযায় নহয় জানো কি কৰিম আৰু বাহিৰৰ পৰিৱেশটো এফালেও কোনো গুণে কম নহয় দিয়ক এফালেও সমানেই ৰ'দ দি আছে বাহিৰত বহুত গাড়ী গৈ আছে হাল্লা হৈ আছে আপোনালোকে চাগে শুনাই পাইছে তেনেকুৱাতে দেখিলেও দুটা টুইনছ গাৰ্ল বেবী কিড হয় ধুনীয়া ছোৱালী দুজনী চাওকচোন মই আগত দুজনীকে মিলাই ভিডিঅ' কৰোঁতে এপৰে হ'লগৈ কিন্তু মিলাই দুজনীয়ে ছেম ড্ৰেছ ছেম চুলি বান্ধিছে মানে চব ছেম কৰি দিছে মাকে ভালো লাগে দেখিলে মোৰ ঘৰতো দুটা টুইনছ আছে মানে মোৰ ভাইটি দুটা টুইনছ হয় ছেম তো এইফালে চাওক ইয়াতো সেই একেই সেউজীয়া আৰু পুৰা ৰ'দ আৰু ফাইনেলি আহি পালোহি কোকৰাঝাৰ আৰু এয়া ট্ৰেইনৰ পৰা নামিলোঁ আৰু এতিয়া কোনফালে যাওঁ কোনফালে নাযাওঁ একেবাৰে নতুন অভিজ্ঞতা দেই আজি একেবাৰে নতুন প্ৰথম আহিছোঁ কেতিয়াও অহা নাই মানুহবিলাকক ইজন সিজনক সুধিছোঁ কোনফালে টাউন যায় কি যায় তথাপিতো আৰু জাকে তাকে সুধিবলৈওতো ভয় লাগে প্ৰথম যেতিয়া আৰু বিশেষকৈ আমাৰ অসমত এইটোৰ ভয় অলপমান বেছিয়ে বাহিৰত কিন্তু মানুহবিলাকে খুব ধুনীয়াকৈ কমপ্লিট ক্লিয়াৰকৈ বতাই দিয়ে ইয়াতে আমাৰ উল্টা পুল্টা এড্ৰেছ বুকত উস্তাদ আমাৰ বিশেষকৈ মানুহবিলাকৰ এই অভ্যাসটো কিয় মই নাজানো আৰু এয়া আহিলোঁ ট্ৰেইনৰ বাহিৰত আৰু যে ৰাহুৱে খোৱা দি খাবলৈ মন গৈছে বিৰাট বেছি ভোক লাগিছে ৰাতিপুৱাই ঘৰত কেইটামান ভাত খাই আহিছিলোঁ আহি পালোহি এয়া বিৰিয়ানী দেখিয়ে জ্বৰ উঠি গৈছে কিন্তু উপায় নাই খাব লাগিব পেটত বহুতেই বেছি ভোক লাগিছে ভাবিব নোৱাৰাকৈ দুজনেৰে কিন্তু কি কৰিম কেতিয়াও বিৰিয়ানী খাবলৈ এনেকৈ বাহিৰত অলপ বেয়াই পাওঁ কিন্তু উপায় নাই একেবাৰে সঁচাকৈ কৈছোঁ ৰাহুৱে খোৱা দি খাইছোঁ ইমান বেছি ভোক লাগিছে কি বুজাম নুবুজিলেনো ক'ত বুজিব নিজৰ পেটটোৰ কথাহে নহয় জানো বহুত ভোক লাগিছে সেইটো কাৰণে তাৰপিছত মোৰ ৰুমটোৰ দৃশ্য অকণমান দেখাই লওঁ এ চি ৰুমটো মই লোৱা নাই আমি যিহেতু বাজেটত চলি থকা মানুহ গতিকে নৰ্মেল ৰুম এটা লৈছোঁ সৰু দুখন বিচনা আৰু এনেকুৱা লেং ঠেং বাৰু যি কি নহওক যোৱাৰ যিমান অকাত আমি সিমানৰ অকাদৰে মানুহ
ৰাতিহে ফাইনেলি ভাত সাজ পালোগে দেই একদম ভাত সাজ দেখি ক'ব নোৱাৰাকৈ মানে কেনেকুৱা ফিলিংছ আৰু বুজাব নোৱাৰি মাছ মাংস একোৱে লোৱা নাই একেবাৰে নিৰামিষ লৈছোঁ যদিও বিৰাট বেছি টেষ্টি বেংগলী মানুহৰ ভাত বুজাব নালাগে বিৰাট বেছি প্ৰতিটো আইটেমেই সোৱাদ লগা আৰু খুব ধুনীয়াকৈ জুতি লগাই খালোঁ কি ক'ম আৰু বুজাব নোৱাৰি আৰু যে ইমান বেছি তৰ্পি আছিলোঁ এসাঁজ ভাতৰ কাৰণে সঁচাকৈ আজি দিনটো বহুত বেছি কষ্ট পালোঁ যেন লাগিছে ৰাতিপুৱা ভাত কেইটামান খাই আছিলোঁ যদিও মোৰতো একদম বিষ গেছ ফিল এটা হৈ গৈছে কি ক'ব একেবাৰে পাই ৰ'বই নোৱাৰিলোঁ ৰাতিয়ে সোনকালে আজি যে 8টা বজাতে ভাত খালোঁ আৰু আপোনালোককো বাবাই দিলোঁ সকলোকে বাবাই দেই